শ্ৰোতা বন্ধুসকল, আজি লাচিত দিৱস। সেই উপলক্ষত মই আজি স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। শুনক। মই লাচিতে কৈছোঁ, মামা ৰাতি শেষ হওঁ হওঁ, ৰাতিপুৱালৈ ৰামসিংহ আহি দখল কৰিবহি গুৱাহাটী। তথাপিতো তোমাৰ গাত চেতনা নাই, নাই তোমাৰ কৰ্তব্যনিষ্ঠা, নাই দেশপ্ৰেম। ধোঁদৰ নিচিনাকৈ আছা বহি পি পুহি শু কৰি। জয়ধ্বজ সিংহৰ দুৰ্বলতাৰ বাবে জননী মোৰ হৈছে লাঞ্ছিতা। গড়গাঁও গৰকিবলৈ মোগলসকলে ঔৰংজেবৰ আজ্ঞাবাহী ভৃত্য বংগ নৰেশ মীৰ জুমলাৰ সেই আক্ৰমণৰ কথা জানো মনত নাই তোমাৰ? পাহৰি গলা কিয় জয়ধ্বজ সিংহৰ জননীয়ে লাজ পোৱা অনভিষ্ট সন্ধিৰ কথা? নিজ কন্যা আহোম ৰমণী গাভৰুক সপিলে মোগল সম্ৰাটৰ হাতত। কিয় পাহৰিলা মামা চক্ৰধ্বজ সিংহৰ পাগুৰিত অংকিত মোগল ৰাজৰ ফেৰেকা ভৰিৰ সাজ? ৰজাৰ অপমান জানো প্ৰজাৰ অপমান নহয়? ৰাজ্যৰ অপমান জানো অপমান নহয় জননীৰ? সহস্ৰ প্ৰণাম মোৰ জননীৰ ৰক্ষাকৰ্তা আত্মাভিমানী ৰজা চক্ৰধ্বজ। গুৱাহাটীৰ থানাদাৰ ৰচিদ খাৰ জৈ লগা চিঠিৰ প্ৰত্যুত্তৰ তুমি যুদ্ধৰে দিবলৈ সিদ্ধান্ত ললা। তুমি মামা তাকো বুজা নাই? নাজানা নেকি তুমি ৰাষ্ট্ৰপ্ৰেম থাকিলেও কোনো ক্ষতি নাই, কিন্তু ৰাষ্ট্ৰদ্ৰোহ কোনোমতে নহয় সহনীয়। ৰাষ্ট্ৰদ্ৰোহৰ পুৰস্কাৰ মৃত্যুদণ্ডও কমহে হয়। তুমি ৰাষ্ট্ৰদ্ৰোহ আচৰিছা, বিপদ কালত তুমি দেশমাতৃক প্ৰতাৰণা কৰিছা। তুমি দেশৰ মিত্ৰ নহয়। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ মই লাচিতে কৈছোঁ, দেশৰ কাৰণে জীৱন পণ কৰিছোঁ মই। মৰিলেই দেশ, তৰিলেই স্বৰ্গ। কৃষ্ণইতো অৰ্জুনক তাকেই বুজাইছিল, হতৌ বা প্ৰাপ্স্যসি স্বৰ্গম জিত্বা তু ভুক্ষ্যসি মহিম। তুমি কিয় মনত ৰখা নাই ৰামচন্দ্ৰৰ সেই অমোঘ বাণী, জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী? তুমি মামা জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছা। তোমাৰ দৰে বিশ্বাসঘাতকৰ বাবে কালিলৈৰ পৰা চক্ৰধ্বজে নহয়, মোৰ প্ৰাণাধিক দেশমাতৃকাই শিৰত ধাৰণ কৰিব লাগিব মোগল ৰাজ ঔৰংজেবৰ পদচিহ্ন। মই আৰু ভাবিব নোৱাৰো মামা, তাতকৈ তোমাৰ শিৰচ্ছেদেই শ্ৰেয়। ভৱিষ্যতৰ প্ৰজন্মই মনত ৰাখিব, দেশতকৈ মোমাই ডাঙৰ নহয়। জয় অসমৰ জয়। ধন্যবাদ।